চাওতাল জনগোষ্ঠীৰ উইৱান এছটি ধনেৰে তামোলপুৰৰ আকাশ বতাহ কঁপি উঠিল। চাওতাল জনগোষ্ঠীৰ উইৱান এছটি ধনেৰে আজি তামোলপুৰৰ আকাশ বতাহ কঁপি উঠিল। প্ৰাক্তন বিধায়ক লিয়াকু বড়ো খেলপথাৰৰ পৰা আয়োজিত এই প্ৰতিবাদী সমদলত হাজাৰ হাজাৰ চান্তালী জনগোষ্ঠীৰ পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। সকলোৰে হাতত বেনাৰ প্লে কাৰ্ড লৈ আমাক সাংবিধানিক স্বীকৃতি দিয়ক উইৱান এছটি আদি জোৰদাৰ শ্লোগানেৰে সমদলটো ৰঙীয়া ভূটান ৰাষ্ট্ৰীয় পথৰে হৈ তামোলপুৰৰ মটঙাপাৰত সামৰণি পৰে। প্ৰতিবাদী জনগণৰ দাবী বহু বছৰ ধৰি চাওতাল জনগোষ্ঠীৰ যি ন্যায়সংগত দাবী স্কেডুল ট্ৰাইব এছটি স্বীকৃতিৰ বাবে কৰিছে সেইটো চৰকাৰে অতি শীঘ্ৰে পূৰণ কৰিবলৈ আহ্বান জনায়। নহ'লে অনাগত দিনত বৃহৎ আন্দোলন গঢ়ি তোলা হ'ব বুলি সদৰি কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত তামোলপুৰৰ ৰাস্তাত কিছু সময়ৰ বাবে যান বাহন চলাচল ব্যাহত হৈ পৰে আৰু সমগ্ৰ অঞ্চলটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। চাওতাল ছাত্ৰ সন্থাৰ স্পষ্ট শেষ কথা যে চাওতালসকলক শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰিব লাগে। আৰু আমি দেখিছোঁ যে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীক অসম চৰকাৰে বাৰম্বাৰ প্ৰদান কৰি আহিছে। আৰু আমি চাওতাল ছাত্ৰ সন্থাই আমি হুংকাৰ জনাইছোঁ যে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীক অসম চৰকাৰে ভাৰতীয় সংবিধানৰ অধিকাৰ তেখেত সুৰক্ষিত কৰিব লাগে। আৰু আজি অসম চৰকাৰে অসমত বসবাস কৰা চাওতালসকলক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি অসমৰ সৰ্বত্ৰে আমি আন্দোলন ঘোষণা কৰিছোঁ। আজি আমাৰ দ্বিতীয় কাৰ্যসূচী তামোলপুৰত হৈছে আৰু পৰৱৰ্তী সময়ছোৱাত আমাৰ অসমৰ সৰ্বত্ৰে চাওতাল ছাত্ৰ সন্থাই আন্দোলন ঘোষণা কৰিছোঁ যাতে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীক শীঘ্ৰে অসম চৰকাৰে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগে, আমাৰ শেষ কথা। আৰু দ্বিতীয় কথা, বহুতো চাওতাল জনগোষ্ঠীৰ লোকে আজি ফৰেষ্ট ডুৱেলাৰ হিচাপে বসবাস কৰি আছে। যিসমূহ চাওতাল জনগোষ্ঠীৰ লোকে আজি ফৰেষ্ট ডুৱেলাৰ হিচাপে বসবাস কৰি আছে তেখেতসকলক শীঘ্ৰেই ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে। যে চাওতালসকলৰ যি সাংবিধানিক অধিকাৰ চিৰলিং, আৰু এই চিৰলিং ভাৰতবৰ্ষ স্বাধীনতাৰ পৰাই আমি চাওতালসকলৰ সাংবিধানিক অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি আহিছোঁ। আপোনালোকে জানে যে চাওতালসকল সৰ্বভাৰতীয় এছটিৰ মৰ্যাদা তেখেতসকলে প্ৰাপ্ত কৰিছে। কিন্তু কিহৰ ভিত্তিত আজি অসমত চাওতালসকলক জনজাতিকৰণৰ কাৰণে আজি দূৰত ৰাখিছে, তাৰ বাবে চাওতাল জনগোষ্ঠীয়ে আজি দুখ প্ৰকাশ কৰিছে। সেইকাৰণে আমি জন্মলগ্নৰ পৰাই চাওতাল ছাত্ৰ সন্থাই নিজৰ অধিকাৰৰ কাৰণে, নিজৰ ট্ৰাইবেলৰ অধিকাৰৰ কাৰণে আজি মাত মাতি আহিছে। বাৰম্বাৰে যেতিয়া জনজাতিকৰণৰ ইছ্যু বিধানসভাত উত্থাপিত হয়, বিধানসভাত উত্থাপিত হোৱাৰ লগে লগে অসমৰ বিভিন্ন দল সংগঠনে এই ইছ্যুটো, এই জনজাতিকৰণৰ বিলটো সম্পূৰ্ণৰূপে পংগু কৰিবৰ কাৰণে, সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ কাৰণে বাৰম্বাৰে তেখেতসকলে প্ৰতিবাদ কৰি আহিছে। আৰু আজিৰ তাৰিখতো ট্ৰাইবেল সংঘই চাওতালসকল তথা আদিবাসী তথা 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ বিল, এই জনজাতিকৰণৰ বিল বাৰম্বাৰে তেখেতসকলে প্ৰতিবাদ কৰি আহিছোঁ। সেইকাৰণে চাওতাল ছাত্ৰ সন্থাৰ মঞ্চৰ পৰাই মই তেখেতসকলক অনুৰোধ কৰিছোঁ, তেখেতসকলক আহ্বান কৰিছোঁ, চাওতাল জনগোষ্ঠীৰ আৰু আদিবাসী জনগোষ্ঠীৰ যি জনজাতিকৰণৰ বিল, এই বিলটো তেখেতসকলে সহযোগ কৰা উচিত। কাৰণ চাওতালসকল বেলেগ দেশৰ পৰা অহা নাই, বহিৰাগত চাওতালসকল নহয়। এই দেশৰ, এই মুলুক দেশ, এই অসমখনৰে চাওতালসকল খিলঞ্জীয়া জনগোষ্ঠী। আৰু এই খিলঞ্জীয়া জনগোষ্ঠী হিচাপে তেখেতসকলে ইয়াত গণতান্ত্ৰিকভাৱে তেখেতসকলে সংগ্ৰাম কৰি আহিছে। আৰু সংগ্ৰাম কৰাৰ ফলত তেখেতসকলে চাওতালসকলে দাবী কৰিছে যে সাংবিধানিক অধিকাৰ যি ট্ৰাইবেল, সেই ট্ৰাইবেলৰ অধিকাৰো তেখেতসকলে পাব লাগে।